দিন যিমানে আগবাঢ়িব গৈ আছে ইমানেই যুদ্ধখন আৰু অধিক শক্তিশালী ৰূপত যাবলৈ ধৰিছে। এয়া কি তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি নেকি? স্বাগতম জনাইছোঁ ট্ৰু ভইচ 24ৰ বিশেষ অনুষ্ঠানলৈ। আপোনালোকে চাই আছে ট্ৰু ভইচ 24 আৰু ষ্টুডিঅ'ত মই আছোঁ দুলাল হুছেইন ধনু। আজিৰ এই অনুষ্ঠানত বিশ্বত তোলপাৰ লগোৱা এটি বিশেষ খবৰ, যুদ্ধৰ শেহতীয়া পৰিস্থিতি, আৰু এই পৰিস্থিতিৰ বিষয়ে আমি আজিৰ এই অনুষ্ঠানত আলোচনা কৰিম। আপোনালোকক জনাম বৰ্তমান ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বৰ্তমান সাম্প্ৰতিক পৰিস্থিতি, শেহতীয়া পৰিস্থিতি। আজিৰ এই বিশ্ব ৰাজনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মধ্যপ্ৰাচ্যৰ পৰা, বিশেষকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত যিটো উত্তেজনা বৃদ্ধি পাইছে, যাৰ ফলত নেকি সমগ্ৰ বিশ্ব চিন্তা আৰু উদ্বেগত আছে। শেহতীয়া খবৰ অনুসাৰে দুয়োপক্ষৰ মাজত বা দুয়োখন দেশৰ মাজত সামৰিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলি আছে। বহু দেশ এই সংঘাত অধিক ডাঙৰ যুদ্ধলৈ পৰিণত নোহোৱাকৈ থমাবলৈ কূটনৈতিক প্ৰচেষ্টা চলাই আহিছে। এই সংঘাতৰ এটা ডাঙৰ কাৰণ হৈছে মধ্যপ্ৰাচ্যত প্ৰভাৱ আৰু সুৰক্ষাৰ প্ৰশ্ন। ইৰাণ বহু বছৰ ধৰি বিভিন্ন গোটক সমৰ্থন দিয়াৰ অভিযোগ আছে, আৰু য'ত নেকি ইজৰাইলে ইয়াক নিজৰ সুৰক্ষাৰ বাবে ডাঙৰ ভাবুকি বুলি কৈ আছে। সেইকাৰণে দুয়োফালৰ মাজত সংঘাত বাৰে বাৰে তীব্ৰতৰ হৈ উঠিছে। এই যুদ্ধৰ প্ৰভাৱত কেৱল মধ্যপ্ৰাচ্যতে সীমিত নহয়, তেল উৎপাদন কৰা অঞ্চলসমূহৰ ওচৰতো এই যুদ্ধই বিশেষ প্ৰভাৱ পেলাইছে। বিশেষকৈ বিশ্ব বজাৰত তেলৰ দাম বৃদ্ধি আৰু লগতে মুদ্ৰাস্ফীতি আদিৰ বিষয়বিলাকো জড়িত হৈ আছে। গতিকে এই বিষয়ত আমি আৰু অধিক তথ্য বিশ্লেষণ কৰিবলৈ আগবাঢ়ি গৈ আছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে চাই থাকক ট্ৰু ভইচ 24ৰ বিশেষ অনুষ্ঠান, আৰু ষ্টুডিঅ'ত মই দুলাল হুছেইন ধনু আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। বিশেষকৈ যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে অতৰ্কিতভাৱে ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ ফলত ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আল খামেনীৰ মৃত্যু হয়, আৰু তেওঁৰ মৃত্যুৰ পিছত যুদ্ধৰ দাবানলে গোটেই মধ্যপ্ৰাচ্যখনক বিয়পি ধৰিছে। আৰু তাৰ প্ৰত্যুত্তৰত ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যৰ যিবিলাক ঠাইত আমেৰিকাৰ নেভেল বা সেনা বেছ আছিল, সৈন্যবাহিনীৰ ঘাটি বা ছাউনি আছিল, আৰু সেই ছাউনিবিলাকত আক্ৰমণ কৰিব ধৰিছে। বিশেষকৈ প্ৰথমে কাটাৰ, কুৱেইট, ছৌদি আৰৱ আদিকে ধৰি বিভিন্ন দেশবিলাকত, মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশবিলাকত আমেৰিকাৰ সেনা ছাউনিত আক্ৰমণ কৰিছে, আৰু যাৰ ফলত বহুতো সেনাবাহিনীৰ মৃত্যু হৈছে। আৰু যিটো নেকি আমেৰিকাৰ ৰাষ্ট্ৰীয় গণমাধ্যম বা চৰকাৰী পক্ষৰ ফালৰ পৰা যিটো প্ৰকাশ পাইছে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। গতিকে এই ক্ষেত্ৰত যুদ্ধৰ দাবানল বা যুদ্ধখন সম্পূৰ্ণৰূপে আৰম্ভ হৈছে। আমি 28 তাৰিখৰ পৰাও হৈছে বুলি ক'ব পাৰোঁ। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, কিছুমান লোকে আগতে কৈছিল, বা ৰাজনৈতিক বিশ্লেষক বা কূটনৈতিকসকলে তেওঁলোকে কৈছিল যে যুদ্ধখন 2-4-5 দিন টিকিব বা থাকিব, তাৰপিছত আৰু হয়তো মধ্যস্থতাৰ মাজেৰে মীমাংসাৰ দিশে আগবাঢ়িব। কিন্তু দেখা গৈছে দিন যিমানে আগবাঢ়িব গৈ আছে ইমানেই যুদ্ধখন আৰু অধিক শক্তিশালী ৰূপত যাবলৈ ধৰিছে। অৱশেষত উপায় নাপায়, অৱশেষত ইৰাণৰ বোমা বৰ্ষণ, বেলিষ্টিক মিছাইল আদিৰ প্ৰয়োগৰ ফলত ইজৰাইলৰ বিভিন্ন তেল আবিবকে আদি কৰি বিভিন্ন চহৰবিলাকক ধ্বংসস্তূপত পৰিণত কৰিবলৈ সক্ষম হৈছে। যেনেকৈ কিছুদিন পূৰ্বে ইজৰাইলে পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপত বা গাজা চহৰত যেনেকৈ আক্ৰমণ চলাইছিল, গাজা চহৰক একদম ধূলিসাৎ কৰি পেলাইছিল, ঠিক তেনেকৈ ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণেও বিশেষকৈ তেল আবিবকে আদি কৰি ইজৰাইলৰ বিভিন্ন ডাঙৰ ডাঙৰ চহৰবিলাক ইৰাণৰ বোমা বৰ্ষণৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা দেখা গৈছে। আৰু অৱশেষত উপায়ন্তৰ হৈ ইজৰাইল বা আমেৰিকাৰ পক্ষৰ পৰা তেওঁলোকে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু এই ক্ষেত্ৰত ইৰাণে আমেৰিকাৰ যুদ্ধবিৰতি নস্যাৎ কৰিছে, আৰু তেওঁলোকে যুদ্ধবিৰতিত যোৱাৰ কোনো হেঁপাহ বা মতামত পোষণ কৰা নাই। তেওঁলোকে আক্ৰমণ প্ৰত্যাক্ৰমণ চলাইয়ে আছে। আৰু লগতে কিছুদিন পূৰ্বে ইজৰাইল আৰু আমেৰিকাৰ সংযুক্ত বাহিনীয়ে ইৰাণৰ যিবিলাক পাৰমাণৱিক কেন্দ্ৰ আছিল, সেই পাৰমাণৱিক কেন্দ্ৰবিলাকত অতৰ্কিতে বোমা হামলা কৰিছিল, যাৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহ বা পৰীক্ষাগাৰসমূহ। আৰু লগতে ইৰাণৰ শীৰ্ষ পৰ্যায়ৰ নেতা 40-ৰ পৰা 50জনমান শীৰ্ষ পৰ্যায়ৰ নেতাক ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত জীৱন দিবলগীয়া হৈছিল বা শ্বহীদ হ'বলগীয়া হৈছিল। তাৰ প্ৰত্যুত্তৰত লগতে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আল খামেনীৰ মৃত্যুৱে
এই গোটেই যুদ্ধ পৰিস্থিতিটোক আৰু অধিক শক্তিশালী ৰূপত বা শক্তিশালী হিচাপে গঢ়ি তুলিছে আৰু যিটো নেকি এতিয়া বৰ্তমান তৃতীয় বিশ্বযুদ্ধৰ এটি সম্ভাৱনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই যুদ্ধখন কেৱল ইজৰাইল আৰু ইৰাণৰ মাজত সীমাবদ্ধ হৈ থকা নাই, এই যুদ্ধখন মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশবিলাকত বা মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশ যেনেকৈ আৰৱ আমিৰাত, কুৱেইট, কাটাৰ আদি দেশবিলাকৰ মাজতো বৰ্তমান আতংকৰ বা তেনেকুৱা যুদ্ধময় পৰিস্থিতি বিৰাজ কৰিছে। বিশেষকৈ বিভিন্ন মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশবিলাকে তেওঁলোকৰ নিজস্ব এয়াৰ স্পেচবিলাক বন্ধ কৰি দিবলৈ সক্ষম হৈছে আৰু লগতে কেইবাখনো এয়াৰপৰ্টত ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণ কৰিছে। গতিকে এইবিলাক আক্ৰমণৰ ফলশ্ৰুতিত বৰ্তমান মধ্যপ্ৰাচ্যখন এটা অশান্ত যুদ্ধৰ বতাহ চাৰিওফালে বব ধৰিছে। চাৰিওফালে যেন মৃত্যুৰ কিৰিলি, ধ্বংসস্তূপ আদিবিলাক দেখা পাবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা পৰিস্থিতিত বিশ্ব ৰাজনীতিৰ কূটনীতিবিদসকলে তেওঁলোকে চিন্তা কৰিছে বা অনুমান কৰিব পাৰিছে যে এয়া কি তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি নেকি। যদিহে এয়া তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হয় তেতিয়াহ'লে হয়তো আমি ইতিমধ্যে দেখি অহা দুখন বিশ্বযুদ্ধৰ ক্ষয়ক্ষতিৰ পৰিমাণ যিমানখিনি আছিল হয়তো তেতিয়া পাৰমাণৱিক অস্ত্ৰ নাছিল, কিন্তু এতিয়া প্ৰায়বিলাক দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে। যদিহে এয়া তৃতীয় বিশ্বযুদ্ধৰ লৈ ৰূপান্তৰিত হ'বলগীয়া হয় তেন্তে বিশ্বৰ যিবিলাক পৰাশক্তি আছে যেনেকৈ আমেৰিকা আছে, ৰাছিয়া, চীন, এইবিলাক পৰাশক্তিয়েও যুদ্ধত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হয়। গতিকে আমি যুদ্ধৰ শেহতীয়া আপডেট আমি দেখাব বিচাৰিম যে বৰ্তমান এতিয়ালৈকে কিমান ক্ষতি হৈছে, যিমান মানুহ হৈছে। ইৰাণত প্ৰায় 1000তকৈ অধিক সাধাৰণ নাগৰিক নিহত হোৱা দেখা গৈছে, লগতে 5000 বা 6000তকৈ অধিক লোক আহত হৈছে। সমগ্ৰ অঞ্চল মিলাই ইৰাণ ইজৰাইল অৰ্থাৎ ইৰাণত প্ৰায় 1200 লোকৰ মৃত্যু হৈছে আৰু ইজৰাইলত প্ৰায় মাত্ৰ 12জন লোকৰ মৃত্যু হৈছে বুলি ইজৰাইলৰ গণমাধ্যমবিলাক বা চৰকাৰী পক্ষই জানিবলৈ দিছে। লগতে আমেৰিকান সৈন্য 6 জনৰ মৃত্যু হৈছে বুলি জনাইছে। লেবাননত প্ৰায় 70 জনৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত আৰু এটা কথা, লেবাননৰ হিজবুল্লাহ, হুতি আদি যিবিলাক সংগঠন আছিল এই সংগঠনবিলাকেও ইৰাণৰ লগত তাল মিলাই যুদ্ধত তেওঁলোকে অংশগ্ৰহণ কৰিছে। লগতে তেওঁলোকে ইজৰাইলৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা দেখা গৈ আছে। এই হিচাপখিনি যিখিনি হিচাপ এতিয়া আপোনালোকক দিয়া হৈছে, এই গোটেইখিনি হিচাপ যুদ্ধটো আৰম্ভ হোৱাৰ প্ৰথম সপ্তাহতে হোৱাৰ যিটো ক্ষতি হৈছিল সেই ক্ষয়ক্ষতিৰ পৰিমাণ ইয়াত দিয়া হৈছে। লগতে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ হৈছে বা অৱকাঠামো যিবিলাক ডেমেজ হৈছে, বিভিন্ন ডাঙৰ অট্টালিকা এইবিলাক যিবিলাক ধ্বংস হৈছে তাৰ কিছুমান ষ্টেটিষ্টিক আমাৰ হাতত আহি পৰিছে। তাৰ ভিতৰত আছে নিউক্লিয়াৰ আৰু মিছাইল ঘাটি, লগতে সামৰিক ঘাটি, বিমান প্ৰতিৰক্ষা ব্যৱস্থা, টেলিভিছন আৰু চৰকাৰী ভৱন, ইৰাণৰ সংসদ অঞ্চল আৰু লগতে IRGC ভৱন, মানে IRGC ইৰাণ ৰিভলিউচনাৰী গাৰ্ড যিটো আছে অৰ্থাৎ ইৰাণৰ সেনাবাহিনীৰ যিটো ভৱন আছে এই ভৱন। গতিকে গোটেইখিনি এই যুদ্ধৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজৰ ভিতৰত পৰে আৰু এই গোটেইখিনিয়ে ইৰাণৰ মিছাইল আক্ৰমণৰ ফলশ্ৰুতিতে ধ্বংস হোৱা দেখা গৈছে। লগতে ইজৰাইলৰ আক্ৰমণত আৰু এটা হৈছে বহু মিছাইল লঞ্চাৰ আৰু অস্ত্ৰ ভাণ্ডাৰো ধ্বংস হোৱা দেখা গৈছে। গতিকে সামৰিক ক্ষতিৰ ভিতৰত যদি আমি চাওঁ তেতিয়া আমেৰিকাৰ ছাবমেৰিন ইৰাণৰ যুদ্ধ জাহাজ ডুবাই দিছে। আমেৰিকাৰ যিটো ছাবমেৰিন আছে সেই ছাবমেৰিনে ইৰাণৰ যুদ্ধ জাহাজ, বিশেষকৈ শ্ৰীলংকাৰ ওচৰত এখন যুদ্ধ জাহাজ ডুবাই দিছিল। তাৰপিছত প্ৰায় 87 জন নৌসেনা নিহত হৈছে এই সামৰিক অভিযানত বা সামৰিক ক্ষতি হিচাপে। লগতে সাধাৰণ মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে। 1 লাখৰো অধিক মানুহ তেহৰানৰ পৰা ওলাই পৰিছে বা পলাইছে, তেওঁলোকে তেহৰান এৰিছে। আকৌ বহু হস্পিটাল, লগতে স্কুল, ঘৰ বাৰী এইবিলাকো ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে এখন স্কুলত বোমা হামলা হৈছিল য'ত নেকি 100জনতকৈ বেছি শিশুৰ মৃত্যু হোৱা দেখা গৈছে। এয়া যোৱা সপ্তাহৰ ঘটনা আৰু ইয়াৰ পিছৰ পৰাই ইৰাণেও তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ যুদ্ধত থিয় হৈ লাগিছে। তাৰপিছত আছে আঞ্চলিক ক্ষতি হিচাপে যদি কওঁ, ইৰাণৰ প্ৰতি আক্ৰমণত UAE অৰ্থাৎ সংযুক্ত আৰৱ আমিৰাত, বাহৰেইন, ইজৰাইল, US বেছ এইবিলাক লক্ষ্য কৰি মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰিছে। লগতে UAE 3 জন লোকৰ মৃত্যু হৈছে আৰু লগতে 78 জন লোক আহত হোৱা দেখা গৈছে। মুঠতে ক'বলৈ গ'লে এই সমগ্ৰ যুদ্ধ পৰিস্থিতিৰ ফলত, এই সমগ্ৰ যুদ্ধত ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধৰ ফলত দুয়োখন দেশৰে তুলনামূলকভাৱে ক্ষতিৰ পৰিমাণটো বেছি হোৱা দেখা গৈছে। কিন্তু প্ৰথম সপ্তাহত যিটো নেকি ইৰাণৰ ক্ষতিৰ পৰিমাণ বেছি আছিল, আয়াতুল্লাহ আল খামেনিৰ মৃত্যুৰ পিছত, ইৰাণৰ সৰ্বোচ্চ নেতাৰ মৃত্যুৰ পিছত
যেতিয়া নেকি ইৰাণে প্ৰতি আক্ৰমণ কৰিছিল, টঙালি বান্ধি যেতিয়া আক্ৰমণত নামিল, তেতিয়া ইজৰাইলৰ ক্ষতিৰ পৰিমাণটো অধিক বেছি হোৱা দেখা গৈ আছে। বিশেষকৈ ইজৰাইল এখন সৰু ৰাষ্ট্ৰ, গতিকে সৰু ৰাষ্ট্ৰত যিখিনি আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন, কাৰ্যালয়, হস্পিটেল আদি কৰি বিভিন্ন ডাঙৰ ডাঙৰ অট্টালিকা ভৱনবিলাক, এই সকলোবিলাক এফালৰ পৰা ধ্বংসস্তূপত পৰিণত হ'বলৈ দেখা গৈছে আৰু তাৰ সাধাৰণ মানুহবিলাকে চহৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। লগতে কিছু কিছু সাধাৰণ লোক তেওঁলোকে বাংকাৰত, বিভিন্ন বাংকাৰসমূহত আশ্ৰয় লোৱা দেখা গৈছে। কিন্তু এই মুহূৰ্তত আৰু এটা বাতৰি আহি পৰিছে, কিন্তু এতিয়ালৈকে বাতৰিটো সত্যতা প্ৰতিপন্ন হোৱা নাই। ইৰাণৰ সংবাদ মাধ্যমবিলাকে তেওঁলোকে দাবী কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু মিছাইল আক্ৰমণত মৃত্যু হোৱা বুলি তেওঁলোকে প্ৰচাৰ কৰিছে ইৰাণৰ সংবাদ মাধ্যমে। কিন্তু এতিয়ালৈকে ইজৰাইলৰ পৰা তেনেকুৱা কোনো অফিচিয়েল বিবৃতি আহি পোৱা নাই। এইখিনি আছিল এই সমগ্ৰ যুদ্ধৰ সামগ্ৰিক ক্ষতিৰ পৰিস্থিতি।